চাহৰ সলনি খাবলৈ লৈছোঁ মই গ্ৰীণ টি, কিয়নো গ্ৰীণ টি খোৱাৰ বহুতো বেনিফিট আছে। সেইবাবে ময়ো লৈ আনিছিলোঁ গ্ৰীণ টি, ভাবিছোঁ ময়ো খাই চাওঁ কেনেকুৱা হয়। আৰু ৰাতিপুৱা খালী পেটত এয়া মই গ্ৰীণ টি বনাই লৈছোঁ খাবলৈ, আপোনালোকেও খাব, খুবেই ভাল হয়। সেই গাইজ কি খবৰ, আশা কৰোঁ সকলো ভালে আছে। আৰু মই অন্য টি মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যাবলৈ ওলাইছোঁ মই হস্পিটেল, কিয়নো আমাৰ মানুহজনৰ ভাগিন ছোৱালী এজনী, সৰু ছোৱালী এজনী হৈছে, তাকে চাবলৈ। যেতিয়া কোনোবা আপোন মানুহ এনেকৈ বেমাৰ থাকে, তেনেকৈ যদি আপোনালোকে হস্পিটেলত চাবলৈ যায়, তেতিয়া যিজন বেমাৰী থাকে তেখেতৰো মনটো ভাল লাগে আৰু আপোনাৰো মনটোও ভাল লাগে। আৰু আহি থাকোঁতে মিজানৰ যিহেতু লাগিছে কিবা এটা খাবলৈ ভোক, আৰু তাক কিনি দিলোঁ চকলেট। আৰু সিটো চকলেটটো ভাল পায়, লগতে ময়ো ভাল পাওঁ। মই বিচৰাৰ কাৰণে মোক মাত্ৰ এটা টুকুৰাহে দিছে, কিন্তু একো নাই, মই সেইটো খাই ল'লোঁ। আৰু আহি থাকোঁতে মানে কি হ'ল, আমাৰ যিযোৰ বসন্তী আছিলে, বসন্তী লাগি গ'ল অকণ পিয়া, মানে স্কুটি তেলটো আদায় হৈ গৈছে, তাকে তেলটো অকণ ভৰাই ল'লোঁ। আৰু আহি পাই গ'লোঁ আমি সৰুপথাৰ। আৰু সৰুপথাৰ আহি পোৱাৰ লগে লগে মোৰ লাগি গৈছে ভোক, সেইবাবে পিজ্জা লৈ লৈছোঁ, আৰু ধৰক এইফালে কিবা কিবি লৈ লৈছোঁ, লগতে কফি। এইখিনি খাই ল'ম বুলি। আৰু যিখন দোকান আছিলে, সেই দোকানখনৰ মিঠাই চিঠাইবোৰ ইমান ধুনীয়াকৈ ৰাখিছে, মানে একেবাৰে লেতেৰা নাই, একেবাৰে চাফাকৈ ৰাখিছে, চাই খুবেই ভাল লাগিছে। আৰু ইয়াত আমি প্ৰায়ে আহোঁ। আৰু এইবোৰ খাই বৈ হ'ল, আহি পালোঁ হস্পিটেল। আৰু হস্পিটেলত আহি পোৱাৰ পিছতে এয়া ভাগিন ছোৱালীজনী দেখিছেনে, ইমান মৰম লগা, দেখি ইমান ভাল লাগি গৈছে। আৰু চাই বৈ আহিলোঁ, এতিয়া ঘৰ আহি পালোহি।